মই শিৱামণি বৰা অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰোঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম। মই শ্ৰী তৰংগ গগৈ অসম বিধানসভা সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাওঁ যে বিধিৰ দ্বাৰা স্থাপন কৰা ভাৰতৰ সংবিধান প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, পোনপ্ৰথমে অসম বিধানসভাৰ সমূহ সদস্যৰ হৈ আৰু বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL দলৰ আমাৰ সকলো সদস্যৰ হৈ আপোনাক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। অসম বিধানসভাৰ অধ্যক্ষৰ পদৰ এক গৰিমা আছে আৰু অসমৰ ৰাজনৈতিক জীৱনৰ, সামাজিক জীৱনৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিয়ে এই আসনখন ইতিমধ্যে অলংকৃত কৰি আমাক গৌৰৱান্বিত কৰিছে। পাৰ হৈ যোৱা বিধানসভাত শ্ৰদ্ধাৰ সন্মানীয় বিধায়ক হিতেন গোস্বামী ডাঙৰীয়াই অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল আৰু আমি বিধানসভাত যোৱাবাৰ যিসকল বিধায়ক আছিলোঁ সেইসকল বিধায়কে তেখেতৰ নিৰপেক্ষতা আৰু যি অভিভাৱকৰ গৰিমাৰে তেখেতে বিধানসভা পৰিচালনা কৰিছিল তাক আমি অত্যন্ত কৃতজ্ঞতাৰে সৈতে ৰোমন্থন কৰোঁ। সন্মানীয় বিধায়ক হিতেন গোস্বামী ডাঙৰীয়াই যি গৰিমা, যশস্যা আৰু বিধানসভাৰ ভিতৰত আৰু বাহিৰত সংসদীয় গণতন্ত্ৰৰ এক যি প্ৰভাৱশালী গৰিমা বৃদ্ধি কৰিছিল তাৰ এক উত্তৰাধিকাৰী হিচাপে আজি সদনে আপোনাক এই পবিত্ৰ আসনখনত অধিষ্ঠিত কৰিছে। ব্যক্তিগতভাৱে আপোনাৰ লগত থকা মোৰ দীঘলীয়া পাৰিবাৰিক আৰু ৰাজনৈতিক সম্পৰ্কৰ বাবে ব্যক্তিগতভাৱে মই অত্যন্ত গৌৰৱান্বিত যে আপুনি আজি অসম বিধানসভাৰ অধ্যক্ষৰ দৰে এক গৰিমাময় পদত অলংকৃত হৈছে। কিন্তু ব্যক্তিগত বা ৰাজনৈতিক সম্পৰ্কৰ ওপৰত লৈ গৈ আপোনাৰ যি বৰ্ণিল ৰাজনৈতিক আৰু সামাজিক পৰিক্ৰমা, সেই পৰিক্ৰমাৰ আৰু এক সফল অধ্যায় হিচাপে আপুনি অসম বিধানসভাৰ অধ্যক্ষৰ পদ অলংকৃত কৰা সঁচাকৈয়ে অসমবাসীৰ বাবেই এক গৌৰৱৰ বিষয়। 1971 চনৰ 4 ফেব্ৰুৱাৰীত এটা সাধাৰণ কৃষক পৰিয়ালত আপুনি জন্মগ্ৰহণ কৰিছিল। আপোনাৰ পিতৃ স্বৰ্গীয় সুৰেন্দ্ৰ দৈমাৰী আছিল এগৰাকী কৃষক আৰু হস্তিৰ বিদ্যাত অত্যন্ত তেখেত নিপুণ আছিল।
সৰু অৱস্থাত আপুনি আপোনাৰ পিতৃৰ লগত কৃষি কৰ্মত সহযোগিতা কৰিছিল। আপোনাৰ পৰিয়ালৰ যি এক আৰ্থিক সচ্ছলতা আছিল, আপোনাৰ পিতৃৰ সময়ত সেই সচ্ছলতাই কিছু পৰিমাণে ম্লান পৰিছিল। পৰিয়ালটোৱে আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। আপোনাৰ নিজৰ দাদা বা ককায়ে চাহৰ দোকান এখন আৰম্ভ কৰি পৰিয়ালটো চলাবলৈ আৰম্ভ কৰিছিল। পৰিয়ালৰ নৱমগৰাকী সন্তান হিচাপে আপোনাৰ বয়স অত্যন্ত কম আছিল আৰু সেই চাহৰ দোকানত আপুনি এক প্ৰকাৰ ক'বলৈ গ'লে গিলাচ চাফা কৰি আপুনি আপোনাৰ পৰিয়ালটোৰ আৰ্থিক সচ্ছলতাত কিছু পৰিমাণে হ'লেও সহযোগিতা কৰিছিল। পিতৃৰ পৰা আপুনি হাতী চলাবলৈ শিকিছিল। হাতীৰ মাউতে যেনেকৈ হাতীক বশ কৰে সেই জ্ঞান আপুনি অধ্যয়ন কৰিব পাৰিছিল, হস্তগত কৰিব পাৰিছিল আৰু এটা সময়ত আপুনি হস্তিবিদ্যাত পাকৈত হৈ উঠিছিলে। বিদ্যালয় পঢ়া কালত আপুনি ফুটবলকে ধৰি বিভিন্ন গ্ৰাম্য ক্ৰীড়াত অংশগ্ৰহণ কৰিছিল। বাস্কা জিলাৰ সোৱাগপুৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰি নাওকাটা মিলন এমি বিদ্যালয়েৰে আপুনি প্ৰৱেশিকা পৰীক্ষা 1988 চনত উত্তীৰ্ণ হৈছিল। কোকৰাঝাৰ মহাবিদ্যালয়ত স্নাতক আৰু মাদুৰাইৰ কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল। অসম আন্দোলনত মই পঞ্চম ষষ্ঠ শ্ৰেণীত জড়িত হৈছিলোঁ। ঠিক তেনেদৰে আপোনাৰ যদি বৰ্ণিল জীৱন যাত্ৰাত আমি দৃষ্টি আকৰ্ষণ কৰোঁ, দেখা পাওঁ যে পঞ্চম শ্ৰেণীত পঢ়ি থাকোঁতেই আপুনি নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে নিজক জড়িত কৰিছিল। PTCৰ নেতৃত্ব আৰম্ভ কৰা উদয়াচল আন্দোলনত আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। 1987 চনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই যেতিয়া বড়োলেণ্ডৰ আন্দোলন আৰম্ভ কৰিছিল, তাত আপুনি জঁপিয়াই পৰিছিল। আৰু মই ব্যক্তিগতভাৱে জানো যে 1999 চনত কেন্দ্ৰীয় চৰকাৰ, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত BTC অঞ্চলত শান্তিৰ পৰিৱেশ উভতাই অনাৰ বাবে যি শান্তি আলোচনা আৰম্ভ হৈছিল, তাত আপুনি এক বিৰল ভূমিকা গ্ৰহণ কৰিছিল আৰু আপোনাৰ প্ৰচেষ্টাই এক সফল ৰূপ দেখিছিল যেতিয়া 2003 চনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু BLTৰ সেই সময়ৰ নেতৃত্বৰ মাজত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। অকল বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাই নহয়, পৰৱৰ্তী সময়ত চৰকাৰৰ লগত দিনে নিশাই জড়িত থাকি বিভিন্ন সময়ত বড়ো শান্তি চুক্তি কাৰ্যত পৰিণত কৰিবলৈ আপুনি আপ্ৰাণ প্ৰচেষ্টা কৰিছিল আৰু আপোনাৰ প্ৰচেষ্টাই আজি বড়ো ভূমিত এক শান্তিৰ বাতাবৰণ, প্ৰগতি আৰু বিকাশৰ বাতাবৰণ নিৰ্মাণ কৰিছিল, য'ত আপুনি এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতিত 1991 চনত উপেন্দ্ৰনাথ ব্ৰহ্ম এমি স্কুল স্থাপন হৈছিল। তাত আপুনি 1996 চনলৈকে শিক্ষকতা কৰিছিল। শিক্ষকতা আপোনাৰ অতি আপোন হোৱা স্বত্তেও 1996 চনত আন্দোলনত জঁপিয়াই পৰাৰ বাবে আপুনি শিক্ষকতাৰ দৰে কৰ্তব্যৰ পৰা আঁতৰি আহিছিল। 2001 চনত তামুলপুৰ বিধানসভা সমষ্টিত নিখিল বড়ো ছাত্ৰ সন্থা আৰু BLTৰ সমৰ্থনত আপুনি বিজয়ী হৈছিল। 2006 চনৰ পৰা 2008 চনলৈ আপুনি আৰ্ট ফেডৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল। 2008 চনৰ পৰা সিদিনালৈকে ৰাজ্যসভাত আপুনি
নিৰবিচ্ছিন্নভাৱে অসমক প্ৰতিনিধিত্ব কৰিছিল। সদ্য অনুষ্ঠিত বিধানসভাত সন্মানিত পানেৰী আসনখনৰ পৰা আপুনি বিপুল ভোটত বিজয়ী হোৱাৰ পিছত ৰাজ্যসভাত পৰা পদত্যাগ কৰি বিধায়কৰ দায়িত্ব আপুনি পালন কৰিবলৈ ওলাই আহিছিল। বড়ো জাতিৰ উত্তৰোত্তৰ উন্নতিৰ বাবে আৰু সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বৰ বিকাশৰ বাবে আপুনি অত্যন্ত সফলতাৰে ৰাজ্যসভাত অসমক প্ৰতিনিধিত্ব কৰিছিল। অসমৰ কানেক্টিভিটিৰ ইছ্যু হওক, ৰেলৰ সংযোগী হওক, প্ৰতিবেশী ৰাজ্যৰ লগত সম্পৰ্কৰ হওক, পৰ্যটন হওক, উত্তৰ পূৰ্বৰ হেণ্ডলুম হেণ্ডিক্ৰাফ্ট হওক, এই সকলো বিষয়তে আপুনি ৰাজ্যসভাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। মই ব্যক্তিগত জীৱনত আপোনাৰ লগত থকা সম্পৰ্কৰ পৰা আৰু উত্তৰ পূৰ্বৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ লগত জড়িত থকাৰ পৰা মোৰ অভিজ্ঞতাৰ পৰা মই জানো যে কি ধৰণে উত্তৰ পূৰ্বত সিঁচৰিত হৈ থকা ত্ৰিপুৰী উপজাতিৰ পৰা ককবৰক ভাষাৰ পৰা আদি কৰি আপুনি বাংলাদেশত সিঁচৰিত হৈ থকা বড়ো লোকসকলৰ পৰা মংগোলিয়াত সিঁচৰিত হৈ থকা মংগোলীয় মূলৰ লোকসকলৰ পৰা আৰম্ভ কৰি সকলোকে কি ধৰণে এক সাংস্কৃতিক একতাৰে বান্ধিবলৈ চেষ্টা কৰি আহিছিলে। আধ্যাত্মিক দিশত আপুনি অসমৰ আৰু ভাৰতৰ আৰু বিশ্বৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা বড়ো লোকসকলক একত্ৰীকৰণৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰি আহিছিল। জাতি প্ৰেম, স্বদেশ প্ৰেম, বৃহত্তৰ অসমীয়া সত্তাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্জ্বল ৰূপত দাঙি ধৰাৰ বাবে আপোনাৰ প্ৰয়াস নিঃসন্দেহে প্ৰশংসাৰ পাত্ৰ। আজি আপোনাৰ এই বিশাল অভিজ্ঞতা আৰু আন্দোলনৰ সময়ত অসমৰ জনজাতীয় লোকসকলৰ সমস্যা অত্যন্ত সূক্ষ্মভাৱে অনুভৱ কৰা এগৰাকী নেতা হিচাপে আৰু পৰৱৰ্তী সময়ত অসম আৰু উত্তৰ পূৰ্বৰ সমস্যাক ৰাজ্যসভাত অত্যন্ত পাৰদৰ্শিতাৰে প্ৰতিনিধিত্ব কৰা এগৰাকী সফল সাংসদ হিচাপে আজি আপুনি নিজৰ কীৰ্তিমান স্থাপন কৰিবলৈ সক্ষম হৈছে। মই অত্যন্ত গৌৰৱান্বিত যে অসমৰ জনজাতীয় সমাজখনক, বৃহত্তৰ অসমীয়া জাতিসত্তাক আৰু আমাৰ ভাৰতবৰ্ষৰ আধ্যাত্মিক সভ্যতা সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এগৰাকী সফল ব্যক্তি হিচাপে আজি আপুনি আমাৰ মাজত জনপ্ৰিয় আৰু আজি বিধানসভাই কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নকৰাকৈ, প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ আপোনাক বিধানসভাৰ অধ্যক্ষৰ পবিত্ৰ আসনখনত অধিষ্ঠিত কৰিছে। আমাৰ সন্মানীয় বিধায়ক ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৈ যোৱাৰ দৰে বিধানসভাৰ অধ্যক্ষগৰাকী সকলোৰে অভিভাৱক। পঞ্চদশ বিধানসভাখনত গৰিমাৰ আৰু বিধানসভাৰ আলোচনাই এক নতুন ৰূপ লওক। আপোনাৰ নেতৃত্বত বিৰোধী পক্ষই সমানে সুযোগ পাওক কথা কোৱা। আপোনাৰ নেতৃত্বত সংসদীয় গণতন্ত্ৰত এক শক্তিশালী বিৰোধী পক্ষই মূৰ দাঙি উঠক, তাক আমি কামনা কৰোঁ। আমি চৰকাৰ হিচাপে সংখ্যাগৰিষ্ঠতাৰ আধাৰত সদন চলোৱাৰ পৰিৱৰ্তে যুক্তি আৰু জাতীয় স্বাৰ্থৰ সপক্ষে থাকি আমাৰ জাতীয় জীৱনক এই সদনে পৰিচালিত কৰক, তাক মই কামনা কৰোঁ, তাক আমি সকলোৱে কামনা কৰোঁ। বিধানসভাৰ অধ্যক্ষ হিচাপে এই বিধানসভাক আপুনি এক নতুন ৰূপ দিয়ক আৰু আমি আমাৰ ফালৰ পৰা আপোনাক সহযোগিতা আৰু আপোনাৰ লগত একেলগে খোজ মিলাই এই বিধানসভাৰ গৰিমা বৃদ্ধিত আমিও যিমান পাৰোঁ বৰঙণি যোগাবলৈ চেষ্টা কৰিছোঁ। বিধানসভাৰ কাৰ্যসূচীত এটা নতুন ৰূপ আহক, বিধানসভাৰ কাৰ্যসূচীত এক জীৱন্ত স্বৰূপ সৃষ্টি হওক, তাৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কিছু দায়িত্ব ময়ো পালন কৰিব খুজিছোঁ। বহুদিনৰ পিছত মোৰ লগত যিকেইটা বিভাগ থাকিব
গোটেইকেইটা বিভাগৰ প্ৰশ্নৰ উত্তৰ নিজে দিয়াৰ পৰা আৰম্ভ কৰি বিধানসভাত সম্পূৰ্ণ সময় সদনৰ মাজত অতিবাহিত কৰি এই বিধানসভাখনক এক জীৱন্ত অনুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। অধ্যক্ষ মহোদয়, সদনত চৰকাৰী পক্ষৰ পৰা মই আপোনাক আশ্বাস দিছোঁ যে যুক্তিনিষ্ঠ আলোচনা আৰু যুক্তিনিষ্ঠ অসমৰ স্বাৰ্থত যুক্তিনিষ্ঠ আলোচনা বিতৰ্ক তাক চৰকাৰী পক্ষই সদায় আদৰণি জনাব। আপুনি আমাৰ পৰা সহযোগিতা পাব আৰু মই ভাবোঁ যে বিধানসভাৰ মজিয়াত দেখা বাল্যতাসুলভ কথা বতৰাৰ পৰিৱৰ্তে এই বিধানসভাই পূৰ্ণতা পাওক। এই বিধানসভাই এক মেচিয়ৰ ভাইব্ৰেণ্ট ডেমক্ৰেচিক ৰিপ্ৰেজেণ্ট কৰক, তাকে কামনা কৰি পুনৰ এবাৰ আপোনাক আমাৰ সকলোৰে হৈ উষ্ণ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। মাননীয় অধ্যক্ষ ডাঙৰীয়া আৰু সন্মানিত সদন, আজি আমি সকলোৱে আনন্দিত হৈছোঁ। বিশ্বজিৎ দৈমাৰী আমাৰ সকলোৰে অতি মৰমৰ আদৰৰ নেতা, যিগৰাকীয়ে অসমক মৰ্যাদা সহকাৰে ভাৰতবৰ্ষৰ ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল। আৰু এইগৰাকী যুৱ নেতাই 2001 চনত বিধায়ক হিচাপে প্ৰথম নিৰ্বাচিত হৈ পবিত্ৰ সদনত যেতিয়া প্ৰৱেশ কৰিছিলোঁ, মোৰো সৌভাগ্য ঘটিছিল মৰাণৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ পবিত্ৰ সদনত প্ৰৱেশ কৰা। তেতিয়াৰ পৰাই আমি দুয়োকে জানো আৰু মই জানো সুস্পষ্টবাদী, অত্যন্ত প্ৰতিটো বিষয়ৰ ওপৰত সূক্ষ্মভাৱে অধ্যয়ন কৰা এগৰাকী ব্যক্তি হিচাপে বিশ্বজিৎ দৈমাৰী পৰিচিত। আৰু এইগৰাকী বিশিষ্ট নেতাই যোৱা দীৰ্ঘদিনীয়া ৰাজনৈতিক পথাৰৰ পৰা কেন্দ্ৰীয় ৰাজ্যৰ যিখিনি অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে, মই ভাবোঁ এই অভিজ্ঞতাৰ ভিত্তিত আগন্তুক দিনত অসমৰ মানচিত্ৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনত মৰ্যাদা সহকাৰে তেখেতে সমন্বয়ৰ দ্বাৰা শক্তিশালী হৈ জীয়াই থকাৰ বাবে এই পবিত্ৰ সদনৰ পৰাই অনুপ্ৰাণিত কৰিব। কাৰণ এই পবিত্ৰ সদনত প্ৰতিটো সমষ্টিৰ পৰা পৰম শ্ৰদ্ধাৰ বিধায়কসকল নিৰ্বাচিত হৈ আহিছে। মই সকলোকে অভিনন্দন জনাইছোঁ। আৰু আমাৰ চৰকাৰৰ নেতৃত্ব বহন কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগন্তুক দিনত ইতিমধ্যে তেখেতৰ বক্তব্যত কৈছে, সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি এইখন চৰকাৰে অসমৰ সমাজ জীৱনক এটা শক্তিশালী ৰূপ দিয়াৰ যি সংকল্প লৈছে, এই সংকল্প বাস্তৱায়িত কৰাৰ বাবে আমি সকলোৱে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰিব লাগিব। আজি এই মুহূৰ্তত মই বেছি দীঘলীয়া নকওঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আপুনি সফল হ'বই, কাৰণ আপোনাৰ মনটো বৰ পৰিষ্কাৰ। শাসক আৰু বিৰোধীক মৰ্যাদা প্ৰদান কৰি সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি সমমৰ্যাদা দি এই পবিত্ৰ সদনৰ গুৰুত্ব ভাৰতবৰ্ষৰ বুকুত বৃদ্ধি কৰিব। আৰু ইয়াত যিবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ অসমৰ সমাজ জীৱনক লৈ আলোচনা হ'ব, সেই আলোচনাবিলাকে উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰিব। আমি আদৰ্শ প্ৰতিষ্ঠা কৰিব লাগিব আৰু এই আদৰ্শ প্ৰতিষ্ঠা কৰাৰ যাত্ৰা এই পবিত্ৰ সদনৰ পৰাই আমি সকলোৱে প্ৰয়াস কৰিব লাগিব। গতিকে মই পুনৰবাৰ আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ আৰু সদনৰ প্ৰতিগৰাকী মাননীয় বিধায়কক ধন্যবাদ জনাইছোঁ তেখেতক বিনা প্ৰতিনিধিত্বৰে বিজয়ী কৰাৰ বাবে। ধন্যবাদ। শ্ৰী অখিল গগৈ, শ্বৰ্টলি কয় আপুনি। অভিনন্দন জনাইছোঁ। আটাইতকৈ ভাল লাগিছে যে আমাৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ পৰা এজন সুদক্ষ নেতা আজি আমাৰ অধ্যক্ষ পদলৈ আহিছে। আমি সকলোৰে, মইতো এজন নিৰ্দলীয় প্ৰাৰ্থী, কিন্তু মই ভাবোঁ যে আমাৰ সকলো বিৰোধী পক্ষৰ তৰফৰ পৰা আমি আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ মাত্ৰ এটাই ক'বলগীয়া আছে আজিৰ দিনটোত, যে মই যিহেতু এটা কেছত আছোঁ, গতিকে
মোৰ কাইলৈ আৰু 24 তাৰিখৰ কাৰণে পাৰ্মিশ্যন এতিয়ালৈকে ল'ব পৰা নাই। তাৰ কাৰণটো হ'ল মানে মই ইয়াৰ যিখন কাৰ্যসূচী সেইখন শেষত পালোঁ, গতিকে কোৰ্টলৈ যাব নোৱাৰিলোঁ। কিন্তু দিল্লী বিধানসভাত আমি দেখিছিলোঁ যে এনেকৈ আনকি কনভিক্টেড মানুহ, মইতো এতিয়া আণ্ডাৰ ট্ৰায়েলত আছোঁ, কনভিক্টেড বিজেপিৰ MLA এজনকো অধ্যক্ষই সদনৰ পৰা কোৰ্টলৈ এখন চিঠি দি সদনত থাকিব পৰাৰ ব্যৱস্থা কৰিছিলে। মই সেইকাৰণে আপোনাক অনুৰোধ জনাব খুজিছোঁ, যিহেতু মোক ৰাইজে জিকাই পঠিয়াইছে আৰু খুব আন্তৰিকতাৰে সৈতে খুব গঠনমূলক ভাৱে মই সদনত অংশগ্ৰহণ কৰিব খোজোঁ। গতিকে মোক কালিলৈ আৰু 24 তাৰিখে থাকিবৰ কাৰণে যদি একলম আপুনি কোৰ্টলৈ অধ্যক্ষ হিচাপে দিয়ে, তেতিয়াহ'লে মই কোৰ্টৰ পৰা কাইলৈ পাৰ্মিশ্যনটো উলিয়াই আনিব পাৰিম। ইমানখিনিকে ক'লোঁ, ধন্যবাদ। এই বিষয়ত নিশ্চয় মই কনচাৰ্ণ যি অথৰিটি আছে সেইটো কনচাল্ট কৰি মই চাম, ইয়াৰ পিছত আপোনাক অৱগত কৰা হ'ব। ছাৰ, মই এতিয়া বহিম নে যামগৈ? অধ্যক্ষ মহোদয়, মই যাম নে এতিয়া বহিব পাৰিম? কি ক'লে? মই এতিয়া অলপ সময় বহিব পাৰিম নে এতিয়া যাবগৈ? মোৰ তৰফৰ পৰা কোনো আপত্তি নাই, আপুনি শেষলৈকে বহিব পাৰে। কিন্তু কৰ্ডৰ কথা সেইটো সদনৰ লগত যিহেতু সম্পৰ্ক নাই, অৰ্ডাৰটো সেইটো আপুনি চাব। বাকী আজিৰ দিনটোৰ কাৰণে মোৰ আছিলে মানে মোৰ শপত গ্ৰহণৰ কাৰণে মই জাষ্ট স্পীকাৰ হৈ বহিছোঁ, মই পেপাৰছটো চোৱা নাই, গতিকে ৰিকুৱেষ্ট কৰিব পাৰে কোৰ্টক। মই অলৰেডি যেতিয়ালৈকে চলিব সেইকাৰণে মই কৈছোঁ, জাষ্ট মই চেয়াৰত বহিছোঁ আৰু তেখেতে যিটো উত্থাপন কৰিছে এই বিষয়ত অকল বিবেচনা নহয়, মই কৈছোঁ কনচাৰ্ণ অথৰিটি এই বিষয়ত, সেইটো মই কনচাল্ট কৰিম আৰু সেই বিষয়ে মই সন্মানীয় সদস্য ডাঙৰীয়াক অৱগত কৰিম। এই বিষয়ত আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া। মাননীয় আমাৰ পঞ্চদশ বিধানসভাৰ নৱনিৰ্বাচিত অধ্যক্ষ মহোদয়, আপোনাক এই পবিত্ৰ সদনৰ অভিভাৱক স্বৰূপে পাই আমি ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়িনী দলৰ হৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আপোনাক আমি পূৰ্বতে এই বিধানসভাত বিধায়ক হিচাপে পাইছোঁ আৰু পৰৱৰ্তী সময়ত আপুনি আমাৰ ৰাজ্যসভাক অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছে। সদনৰ গৰিমা, সদনৰ সদস্য, সদন পৰিচালনা আৰু সদনৰ পৰা আমি পঠোৱা যিসমূহ বাৰ্তা তাৰ ওপৰত নিৰ্ভৰ কৰে। আমি নিশ্চিত আপুনি যি আপোনাৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা, ইয়াৰ যোগেৰে সদনৰ গৰিমা আৰু ওপৰলৈ নিব পাৰিব। যে প্ৰথম বিধানসভাৰ অধ্যক্ষ বাবু বসন্ত দাসৰ কথাই কোৱা হয়, তেখেতে এটা আদৰ্শ দেখাইছিল। আমি নিশ্চিতভাৱে আপোনাৰ পৰা তেনেধৰণৰ আদৰ্শ আশা কৰিম। আপুনি নিশ্চয় জানে যে যিহেতু চৰকাৰ পক্ষই কাৰ্য পৰিচালনা কৰে, চৰকাৰ পক্ষৰ বিভিন্ন কথাবিলাক আলোচনা কৰিবলৈ বাবেই সদন বহে। সদনৰ সেই গতিকে সদন বিৰোধীৰ বুলিয়ে কোৱা হয়। আমি আশা কৰোঁ আপুনি আমাক ন্যায় দিব, যাতে আমি চৰকাৰৰ বিভিন্ন কথাসমূহ আলোচনা কৰিব পাৰোঁ আৰু এই আলোচনা অসমৰ ৰাইজৰ স্বাৰ্থত হ'ব। আমি এই কথা আপোনাক আশ্বস্ত কৰিব বিচাৰোঁ। পুনৰবাৰ আমাৰ বিধানসভা যোৱা সময়ছোৱাত আমি দেখিছিলোঁ সদ্য বিদায়ী অধ্যক্ষ হিতেন গোস্বামী ডাঙৰীয়াই কেতবোৰ নতুন আমাৰ বিধানসভাত সংযোজন কৰিছিল। তেনেধৰণৰ আৰু কিছু আপোনাৰ দিনত হ'ব বুলি আশা ৰাখিছোঁ আৰু পুনৰবাৰ আপোনাক আমাৰ সহযোগিতা আশ্বাস দিছোঁ আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ ১বিংশতম অধ্যক্ষ নিৰ্বাচিত হোৱাত অগপ বিধায়িনী দলৰ তৰফৰ পৰা মই আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ আৰু জনাইছোঁ শুভেচ্ছা। অধ্যক্ষৰূপে যদিও আপোনাৰ অভিজ্ঞতা নাই, কিন্তু আপুনি 4বাৰকৈ MP হৈছে, MLA হৈছে। সংসদীয় গণতন্ত্ৰৰ ৰুলছ আৰু প্ৰচিডিঅ'ৰ সম্পৰ্কত আপুনি অভিজ্ঞ। আপুনি এগৰাকী খোলা মনৰ ব্যক্তি আৰু ব্যক্তিগতভাৱে সেইবাবে
মোৰ আপুনি বৰ আপোন আৰু সকলোৱে আপোনাক তেনেধৰণে গ্ৰহণ কৰে। এগৰাকী গুড অৰেটৰ, সৰ্বৰহী ব্যক্তি আৰু যোৱা সময়ছোৱাত সংসদৰ মজিয়াত সবলভাৱে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাসমূহ উত্থাপন কৰাত আপুনি সফল হৈছিল। মাননীয় অধ্যক্ষ মহোদয়, এই অধ্যক্ষৰ আসনখন বহু স্বনামধন্য ব্যক্তিয়ে গৰিমা বৃদ্ধি কৰি গৈছে। আমি তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰোঁ আৰু শেহতীয়াকৈ সন্মানীয় সীতেন্দ্ৰনাথ গোস্বামী দেৱেও এই আসনখনৰ গৰিমা বহু পৰিমাণে বৃদ্ধি কৰিছে আৰু আমাৰ বিশ্বাস যে আপুনিও এই ক্ষেত্ৰত নিশ্চয় সফল হ'ব। অধ্যক্ষগৰাকী নিৰপেক্ষ হয়, অধ্যক্ষগৰাকী বিধানসভাৰ অভিভাৱক হিচাপে গণ্য কৰা হয় আৰু দেখা যায় যে অধ্যক্ষ হোৱাৰ পিছত যদিও অধ্যক্ষগৰাকী আমাৰ মাজৰে এজন, তথাপিও ডিগনিফাইড এলফনেছ মেইনটেইন কৰে আৰু মই ভাবোঁ যে মাননীয় আমাৰ অধ্যক্ষগৰাকীও সদন সুচাৰুৰূপে পৰিচালনা কৰিব আৰু আমি সকলোৱে সহযোগ কৰিম আৰু তেখেতেও সেই আসনখনৰ গৰিমা বৃদ্ধি কৰিব। আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, মই খুব সুখী আপোনাৰ দৰে এজন সাহসী আৰু স্পষ্টবাদী, মই যিহেতু আপোনাক MP হিচাপে আপোনাৰ বক্তৃতা মই চাইছোঁ টিভিত, অৱশ্যে ইয়াত মই বেছি দিন নাপালোঁ আপোনাক, আপুনিও বেছি দিন নাথাকিলে। কিন্তু আপোনাৰ দৰে এজন ব্যক্তিয়ে আমাৰ যিহেতু এইটো সদনৰ সৰ্বোচ্চ পদটো হৈছে অধ্যক্ষ আৰু এই অধ্যক্ষ পদটোৰ গৰিমা অটুট থকাৰ ক্ষেত্ৰত আপুনি নিশ্চিতভাৱে কাম কৰিব বুলি মই আশাবাদী আৰু এই ক্ষেত্ৰত নিৰপেক্ষতাৰে সদন পৰিচালনা কৰাৰ কথাটো যি আমাৰ মাননীয় মুখ্যমন্ত্ৰী বিৰোধী দলৰ দলপতিয়ে কৈছে, আমি সেই কথাটো আমি সদায় মনত ৰখা উচিত। কিন্তু এটা সত্য কথা যে আমি বিৰোধীক তেখেতসকলৰ যিখিনি কথা আছে ক'বলৈ সময় দিবই লাগিব আৰু লগতে সদনৰ চৰকাৰখনকো যাতে আমি সুচাৰুৰূপে কাম কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰতো অধ্যক্ষৰ দায়িত্ব দুফালে আছে। মই এটাই ক'ব বিচাৰিম যে আপোনাৰ লগতে আমাৰ সকলো দলপতিকে ধৰি আমাৰ মন্ত্ৰীসকল, বিৰোধী দলপতিকে ধৰি বিৰোধী দলৰ অন্যান্য দলীয় নেতাসকল আৰু আমি সদস্যসকলে আপোনাৰ লগত সহযোগিতা কৰিবই লাগিব আৰু সেই সহযোগিতা যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমি ভাবোঁ যে আমি আহিব লগা সময়ছোৱাত সকলোৱে আমি সফল হ'ম। আমাৰ মূল কথা অসমৰ সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত এই বিধানসভাৰ সদনখনক সুন্দৰভাৱে আমি আগবঢ়াই নিব লাগিব। আপুনি পৰিচালনা কৰিব লাগিব, আমিও সেইধৰণে সকলোৱে কনষ্ট্ৰাকটিভ ডিছকাশ্যনত আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগিব। আমি নতুনকৈ যিসকল আমাৰ সন্মানীয় সদস্য প্ৰথমবাৰৰ কাৰণে আহিছে, মোৰ এটাই অনুৰোধ যে তিনিটা কথা বৰ দৰকাৰ, বৰ টান মানিবলৈ, কিন্তু অতি দৰকাৰ এজন সফল বিধায়ক হ'বৰ কাৰণে। প্ৰথম কথা হৈছে ধৈৰ্য লাগে, পেচেঞ্চ খুব ইম্পৰ্টেণ্ট। 2 নম্বৰ হৈছে টলাৰেঞ্চ, সহন কৰিবলৈ আপোনাক কিবা বেয়াকৈ ক'লেও সেইমত থিয় নহয়, বহি পেলাই পিছত উঠি পেলাই স্পীকাৰৰ পাৰ্মিশ্যন লৈ ক'ব। আমাৰ কি হয়, আমাৰ সহনশীলতা অকণমান, মই নতুনখিনিৰ ক্ষেত্ৰত কৈছোঁ, পুৰণাখিনিৰ ক্ষেত্ৰত কোৱা নাই, পুৰণাখিনি সকলোৱে জানে। আৰু পৰস্পৰৰ প্ৰতি সন্মান, কোনোবাই মোক বেয়াকৈ কিবা এটা ক'ব পাৰে সদনত, বাহিৰত গ'লে আমি ইজনে সিজনক সন্মানটো এৰিব নালাগে। এই তিনিটা কথা যদি মনত ৰাখি আগবাঢ়োঁ, মই ভাবোঁ যে আমি সদনত সকলো সফল হ'ম। মই আপোনালৈ পুনৰ শুভেচ্ছা জনাইছোঁ আৰু নতুনকৈ যিসকল মোৰ লগত অহা থকাখিনিকো মই শুভেচ্ছা জনাইছোঁ। ঘৰত নহওক দেখিছোঁ, কেইবাজনো নতুন পুৰণা আমি আকৌ দেখিছোঁ ইয়াত। গতিকে যিসকল নতুনকৈ সকলোকে তেখেতসকলৰ এই সদনত প্ৰৱেশ কৰাৰ কাৰণে শুভেচ্ছা জনাই মই সামৰণি মাৰিছোঁ। ধন্যবাদ।